জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। এই শব্দটো হৈছে এইটো হৈছে জয় শ্ৰীৰামটো হৈছে প্ৰথম হনুমানে কৈছিল। জয় শ্ৰীৰাম বুলি। গতিকে এইটো ভিডিঅ'টো হৈছে অনলি ফৰ ষ্টুডেণ্টৰ কাৰণে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় ৰাতিপুৱাই মই 4টা বজাত উঠোঁ, সদায় 4টা 4:30টাৰ ভিতৰত উঠি গা পা ধুই মই নিত্যকৰ্ম কৰোঁ, গোঁসাই সেৱা কৰোঁ, মন্ত্ৰ কৰোঁ, জপ কৰোঁ, মোৰ নিত্যকৰ্মখিনি কৰি পুনৰ জপ কৰোঁ, 108বাৰকৈ কৰোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজি এই ভিডিঅ'টো চোৱা। এই ভিডিঅ'টো মই গুৱাহাটীত থকা, এইটো মই গুৱাহাটীৰ ভাড়াঘৰত থকা, মই ভাড়াঘৰ ৰুমটো দেখুৱাইছোঁ তোমালোকক। কিন্তু কষ্ট কৰিলে ফল পায়। গতিকে আজি তোমালোকক মই ধুনীয়া এটা ভিডিঅ'লৈ উপস্থিত কৰিছোঁ। গতিকে ইয়াতে তোমালোকৰ এটা মন্ত্ৰ দিম, এই মন্ত্ৰটো জপ কৰিবা। তোমালোকৰ নিশ্চয় পঢ়া শুনা ভাল হ'ব। তোমালোকৰ যিটো পঢ়িব ধৰিলেও পঢ়ি আছা, তোমালোকৰ টোপনি ধৰে। কিয় টোপনি ধৰে? বা পঢ়ি আছা কিন্তু মনত নাথাকে। এই যি মনত নাথাকে, ইমান কষ্ট কৰিও তোমালোকে যি মনত নাথাকে, কিয় নাথাকে বাৰু? ইয়াৰ এটা ৰিমেডি আছে। এই ৰিমেডিটোক লৈ মই নতুন ভিডিঅ'টো বনাইছোঁ। আহক তোমালোকে আহা আৰু তোমালোকৰ মা দেউতাকো দেখুওৱা। মই ভাড়াঘৰত থাকোঁ, আজি বহুত বছৰৰ পৰা ভাড়াঘৰত থাকোঁ। গতিকে এই ভাড়াঘৰত থাকিলে বহুত কষ্ট হয়। গতিকে কষ্টৰ ফল সদায় মিঠা। গতিকে মই প্ৰথম মোৰ ৰুমটো দেখুৱাইছোঁ। এইটো মোৰ ৰুম। এইটো মোৰ ৰুম। চ' মই ধুনীয়াকৈ ৰাতিপুৱা উঠোঁ। এতিয়া 6:15 হ'ল। 6:15 হ'ল। গতিকে মই 4:30টাত উঠিছোঁ। উঠি গা পা ধুই নিত্যকৰ্ম কৰিছোঁ। মই আলনাখন কাপোৰবিলাক ধুনীয়াকৈ সজাই পৰাই ৰাখোঁ, জাপি জুপি ৰাখোঁ। এইখন মোৰ বিচনা। ৰাতিপুৱা উঠাৰ লগে মই কানি কাপোৰ জাপি থওঁ, সঠিক জেগাত থওঁ। এইখন মোৰ বিচনা। এইটো মোৰ ভাত বনোৱা। যিহেতু ভাড়াঘৰত থাকোঁ, বেছি মই আহল বহল নকৰোঁ, চিম্পুলকৈ থাকিব লাগে ভাড়াঘৰত। এইখন মোৰ টেবুল। ইয়াতে মই কিতাপ কৰোঁতে মোৰ বিধি অন্যান্য কিতাপবিলাক থাকে। আহক এতিয়া মোৰ থাপনাখন দেখুৱাইছোঁ। এইখন হৈছে মোৰ থাপনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম গং গণেশায় নমঃ। চোৱা, মই নিজৰ থাপনাখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যি গোঁসাই ভাল পোৱা, গণেশ, লক্ষী, শিৱ, সৰস্বতী, তোমালোকক আচলতে অনলি ষ্টুডেণ্টবিলাকে সদায় সৰস্বতীক আবাহন কৰিব লাগে। তাৰ ভিতৰত তোমালোকৰ গণেশক ভাল পাব পাৰা। গণেশ, লক্ষী, শিৱ, মহাপ্ৰভু ভোলেনাথ, তোমালোক এইখিনি বা তোমালোকে সাই বাবাও ভাল পাব পাৰা। যাক তুমি আৰাধনা কৰা, তেওঁলোকক সদায় ৰাতিপুৱা 4:30টাত উঠিবা। উঠি গা পা ধুই তুমি গোঁসাই ওচৰত চাকি ধূপ জ্বলাই দি পঢ়া আৰম্ভ কৰা। কিন্তু পঢ়া আৰম্ভ কৰাৰ আগত তোমালোক এটা মন্ত্ৰ কওঁ। এই মন্ত্ৰটো তোমালোকে 108বাৰ জপ কৰিবা। একদম 100% ৰিজাল্ট। 100% ৰিজাল্ট। চোৱা, এতিয়া মোৰ ঘড়ীত বাজিছে 6:20 হ'ল। তোমালোক এটা মন্ত্ৰটো লিখি লোৱা। তোমালোকৰ এই মন্ত্ৰটো সদায় নিজৰ থাপনাত জপ কৰিবা। মন্ত্ৰটো লিখি লোৱা, কাগজ কলম উলিয়াই লোৱা। মই কৈ আছোঁ, কাগজ কলম উলিয়াই লোৱা হ'ল। তোমালোকৰ লিখি লোৱা। প্ৰথম তোমালোক গা পা ধুই সদায় ৰাতিপুৱা 4:30টাত উঠি গা পা ধোৱা দেই, কিন্তু তেতিয়াহে ফল পাবা। এই সৰস্বতীৰ মন্ত্ৰ লিখি লোৱা। ওম হ্ৰিং ঐং হুং নীল সৰস্বতী ফৎ স্বাহা। ওম হ্ৰিং ঐং হুং নীল সৰস্বতী ফৎ স্বাহা। এই মন্ত্ৰটো 108বাৰকৈ জপ কৰিবা। 1,00,000 জপ কৰিলে অভীষ্ট সিদ্ধি প্ৰদান কৰা হয়। অভীষ্ট সিদ্ধি প্ৰদান হয়, তাৰমানে পঢ়া শুনাৰ প্ৰতি ভাল হয়। যি মনত থাকে, পঢ়া শুনা ভাল হয়, ভৱিষ্যতে তোমাৰ জীৱন উজ্জ্বল হয়। ভৱিষ্যতে তোমাৰ একদম হায়াৰ এডুকেশ্যনৰ পৰা আদি কৰি তোমাৰ ভৱিষ্যত খুব সুন্দৰ হয়। সৰস্বতী কণ্ঠত বাস ল'ব। তোমালোকৰ কণ্ঠত সৰস্বতী বাস ল'ব। গতিকে এই মন্ত্ৰটো জপ কৰিবা। ওম হ্ৰিং ঐং হুং নীল সৰস্বতী ফৎ স্বাহা।
এই মন্ত্ৰটো 108 বাৰকৈ জপ কৰিবা 1 লাখ জপ একেদিনে 1 লাখ নহয় তোমালোকে এই মন্ত্ৰটো প্ৰতিদিনে 108 বাৰকৈ জপ কৰিবা আৰু কিমান দিন যায় সেইটো হিচাপ কৰিবা কিন্তু এবচেণ্ট নকৰিবা গতিকে 108 বাৰ নহয় তোমালোকে বেছিকৈ কৰিব পাৰা 1000 বাৰ 200 বাৰ বা 100 বাৰ 200 বাৰ 300 বাৰ গতিকে 108ৰ তলত নহয় 108 বাৰ মানে তলত নহয় 108ৰ ওপৰত কৰিবা যদি সময় থাকে যদি সময় নাথাকে কিন্তু 108 বাৰ কৰিবা যদি সময় হাতত থাকে 108 বাৰকৈ বেছি কৰিবা আমি কিমান সময় যাব বৰ বেছি তোমালোকৰ বৰ বেছি 1 মিনিট এই 1 মিনিট সময় লাগে 2 মিনিটে হ'ল যেতিয়া তোমালোকৰ মুখস্থ হ'ব তোমালোকৰ আধা মিনিট কৈ যাব গতিকে এই মন্ত্ৰটো দিলোঁ গতিকে তোমালোকৰ মা দেউতাক ক'বা মই দিয়া বুলি ক'বা গতিকে এই মন্ত্ৰটো জপ কৰিবা তোমালোকৰ সৰস্বতী কণ্ঠত বাস লওক মোৰ মহাপ্ৰভুৰ আশীৰ্বাদ আছে বাবাৰ আশীৰ্বাদ সৰস্বতী মাৰ আশীৰ্বাদ আছে এই মন্ত্ৰটো জপ কৰিবা ধন্যবাদ